আছে এখন যদি কোৰ্টত আমি দেখাও এটো প্ৰুভ হ'ব মই বড়ো ক'ব কাৰণে শিকি আছো आनाया ब्रह्मआ फिन बैसोरखौ केस होफिनगोन नामा आरो होफिनोब्ला बैसोरो जारलायाव थांगोन नामा दाख्लै आनाया ब्रह्म सिंगारखौहाय केस होनायनि माखासे आयेननि राहा लानायनि खोथा ओंखारदोंमोन दा बेनि सायावनो आनाया ब्रह्मआ फिन खेंफोरथि होदों नाथाय दुखु गोनां बाथ्राया बेसो बर' राव खोनानो मोननाय नङा नोंथांमोनहा बुजिगोन मानो होनब्ला बिथांजोआ दासो बर' सोलोंगासिनो दङ खुलुमबाय आं आनाया ब्रह्म মই বড়ো ক'ব কাৰণে শিকি আছো কষ্ট কৰি আছো কিন্তু সেই কাৰণে মই অসমীয়াতে কম মই এজনী আৰ্টিষ্ট হয় আৰু বহুত কষ্ট কৰি আজি মই এখিনি আহি পাইছো জীৱনত এদিনতে এজন আৰ্টিষ্ট নবনে আজি 10-15 বছৰ ধৰি মই গান বনাই আছো কষ্ট কৰি আছো আৰু তাৰ পিছত এখিনি আহি পাইছো আৰু মই নিজকে মই কৃতজ্ঞ বুলি ভাবো মই নিজকে ভগৱানৰ আগত কওঁ মোক এখিনি যে ভগৱানে সুবিধা দিছে কৰিব মই পাৰিছো মোৰ কাৰণে এটা বহুত ডাঙৰ কথা মই ৰিসেন্টলি যেনেকৈ আপোনালোকে জানে মই আমাৰ লোকগীত ফোক সংগীত আচ্ছা তাৰ আগত মই আৰু এটা কথা ক'ব খুজো আমাৰ ৰাইজক আপোনালোকৰ সোশ্যাল মিডিয়াৰ প্লেটফৰ্মৰ জৰিয়তে সকলো প্লেটফৰ্মৰ জৰিয়তে আমাৰ মানুহখিনি এইটো কথা নাজানে ফোক সংগীত কোনো পাৰ্সোনাল কাৰো ৰাইট নাই ওকে ফোক সংগীতটো সকলোৰে কাৰণে আজি মই গাইছো আৰু কালি আপোনালোকেও গাব পাৰিব আৰু যিমান আমাৰ উদীয়মান শিল্পী আছে নতুন জেনাৰেশন আছে ইয়তিও আহি প্লাই গাব লাগে আসলতে মই অনুৰোধ কৰো সকলোৱে গাও এইটো আমাৰ ফোক সংগীতটো আস্তে আস্তে মুখে মুখে চলি আহা যোনটো জেনাৰেশন বাই জেনাৰেশন আস্তে নাইকিয়া হৈ গৈছে মই গোৱাৰ আগত বহুত কমেহে ফোক গান গাইছিলে যিমান আমাৰ মই কাৰো নাম নলো যিমান সিঙ্গাৰ আছে সবে মডাৰ্ন সং গায় কিন্তু মই ভাল পাওঁ ফোক গায় আৰু ভাল পোৱাৰ বাদেও মানে মই ফোক গীতটো এটোৰ কাৰণে গাওঁ আমাৰ কালচাৰটো জিয়াই থাকক আমাৰ বড়ো কালচাৰটো আৰু আগবাঢ়ি যাওক আৰু বিশ্ব দৰবাৰত যাওক নেশনেল লেভেলত যাওক হেতুৰ কাৰণে মই এই চেষ্টা কৰো আৰু মই যিমানখিনি পাৰো কৰিছো মই নেশনেল লেভেলত নৰ্থ ইষ্ট ফেষ্টিভেলত গাইছো মাইসুৰ পেলেজত এয়াৰ ৰেমান সাৰৰ লগত আমাৰ বড়ো গীত গাইছো মই নিজে ভাবো কি এই সুযোগটো মই মামে খান বহুত ডাঙৰ ইন্টাৰনেশনেল আৰ্টিষ্ট হয় তেখেতৰ এটা ফোক নেশন বুলি এটা বেন্ড আছে তাতে মই এজন মেম্বাৰ হয় অসমৰ পৰা তেখেতে মোকে সিলেক্ট কৰিছে আৰু মই আমাৰ আয়ো হাইমা এই গীতটি গাই পেলাই মাইসুৰ পেলেজত এয়াৰ ৰেমান সাৰৰ আগত মই গাইছো সো মই এখিনি সুযোগ এই কাৰণে পাইছো মই ফোক আৰ্টিষ্ট বুলি তেখেতসকলে কয় আৰু মই যোৱা বছৰ ৰেঙনি মিউজিকত এজ এ ফোক সিঙ্গাৰ আমখি কছাৰীত এৱাৰ্ডো পাইছো তারপৰি রিসেন্টলি ফেমিনা এচিভার্স এৱাৰ্ড ফোক গীত বিলাক মই জিয়াই ৰাখাৰ কাৰণে মই এৱাৰ্ড পাইছো এতিয়া হল কথাটো মই রিসেন্টলি থাপলি বনা জৌ লংনা এটি গীত যোনটো লোকগীত হয় আৰু এই গীতটি সৰুতে মোৰ মাৰ মুখৰ পৰা শুনিছিলো মোৰ মায়ে মই জন্ম হোৱা নাছিলো ৰেডিঅ'ত বাজিছিলে বুলি শুনিছিলে আৰু মই যেতিয়া ফোক গীত বিচাৰি ফুৰো গাঁৱে কোট মই পাওঁ কাৰণ ফোক গীত বিলাক আমাৰ মৰি গৈছে নাইকিয়া হৈ গৈছে যোনবিলাক মানুহে গাইছিল তেখেতসকল আধা আধি মানুহ মৰি গৈছে সো এই গীতটো মোৰ মায়ে কৈছিলে তুমি এইটো গীত বনাবা গাবা বহুত ধুনীয়া গীত বুলি কৈছিল আমাৰ বড়ো কালচাৰটো তাতে বিষয়টো কয় আমাৰ বড়ো জাতিটো কেনেকুৱা আছিল কেনেকুৱা হৈছিল আগৰ দিনত কিন্তু মই গীতটো পোৱা নাছিলো আজি এক বছৰমান আগত এই গীতটো মই ইউটিউবত শুনা পাওঁতে মোৰ মনত পৰিল মায়ে কোৱা মই সুধিলো এইটো গানে কৈছিলা এইটো গানে কৈছিলো তাৰ মই চালো এই গীতটো ধীৰেশ্বৰ বড়ো নাৰ্জাৰী সংগ্ৰহ কৰা বুলি কৈছে দেই তাতে লিখা আছে আপোনালোকে চেক কৰিব তেখেতৰ গান বুলি কোৱা নাই তেখেতে কালেকশন কৰিছে ফোক গান সদায় কালেকশনে কৰে কোনো পাৰ্সোনাল কোনো লিখা বুলি দিব নোৱাৰে আৰু বড়ো ফোক সং বুলিয়ে দিয়া আছে তেখেতৰ ওয়াইফে গাইছে এই গীতটো বিমলা বড়ো সো তেখেতে যেতিয়া গাইছে ফোক গান হয় যেনেকে মই কৈছো সকলোৱে গাব পাৰে মই ভাবিছো ময়ো গাম এই গানটো মোৰ আগতেও গাবলৈ মন আছিলে মই গানটো ৰিলিজ কৰিলো গালো আৰু 4 দিন আগত মই ৰিলিজ কৰিলো তেখেতে গম পাই পেলাই মোক ফোন কৰি পেলাই মোক ক'লে এই গীতটো তুমি ইমিডিয়েট উলাই দিয়া এটো মোৰ পাৰ্সোনাল গান হয় এটো ফোক গীত নহয় মই ক'লো আপোনাৰ ফোক গীত যদি নহয় আপুনি চেনেলত কিয় লিখিছে ফোক গীত বুলি আৰু আপুনি কিয় লিখা নাই এটো আপোনাৰ গীত বুলি তাতে লিৰিক্স আৰু টিউন বুলি লিখে ন কিয় লিখা নাই আপুনি সংগ্ৰহ কৰা বুলি কিয় লিখিছে যদি সংগ্ৰহ কৰা বুলি লিখিছে তেনেহলে মই নাজানি পেলাই মই গাইছো কাৰণ আপোনাৰ গীত বুলিটো মই নাজানো আৰু মই জানাত এই গীতটো এখেত আছে মোৰ লগত স্যাৰ আজি বহি পেলাই লক্ষেশ্বৰ দৈমাৰী স্যাৰে লিখিছে 1972 ত লিখিছে আৰু আমাৰ হাতত এইটো প্ৰুফ আছে এইটো বুক আজিৰ নহয়
পুৰণা আপোনালোকে দেখাব ভালকে ক্লোজ কৰি পেলাই ইয়াতে কোন চনত লিখিছিল পুৰা আছে হা তেখেতো একেখন গাঁৱৰে হয় তেখেতৰ ৱাইফে গাইছে যেতিয়া তেখেতে বেয়া পোৱা নাই কাৰণ লোকগীত হয় সবে গাব পাৰে আৰু তেখেতৰ ৱাইফে গোৱাৰ আগতে এখেতে দাদা আপোনাৰ নামটো হৰেন্দ্ৰ বড়ো ছাৰে দাদাই লৈমন আফা বুলি ৰেডিঅ' চেণ্টাৰত প্ৰগ্ৰাম এটা হৈছিলে বহুত বছৰ আগত 80 মোটামুটি 87 or 90 আগতে তেখেতে প্ৰথম গাইছে হা মই ক'ব খুজো ছাৰে লিখা গীত তেখেতে প্ৰথম গাইছে তাৰ পিছত তেখেতৰ ৱাইফে গাইছে তাৰ পিছত মই গাইছো তেখেতে কেনেকৈ কৈছে এইটো তেখেতৰ গীত বুলি প্ৰথম কথা তেখেতৰ গীত বুলি কৈছে তেখেতে লিখা গীত বুলি কৈছে মই ক'লো এখেতৰ কথা কৈছে তুমি ৰং ইনফৰমেশ্যন পাইছা তোমাক কোনোবাই ভুল হেৰি কৈছে এইটো তেখেতৰ লিখা গীত নহয় এইটো মই লিখা গীত এনেকৈ মোক কৈছে সেইটো প্ৰুফো মই আপোনালোকক দিম মোৰ লগত মেছেজত কথা হৈছে হা মই ক'লো হয় নেকি যদি আপুনি লিখা গীত কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং হৈছে মইতো এনেকা শুনিছিলো এখেতে লিখা বুলি ঠিক আছে স্যাৰ মই আপোনাক সন্মান কৰোঁ আপুনি মুতছে বয়সস্থ হয় ডাঙৰ আপুনি সিনিয়ৰ আৰ্টিষ্ট হয় মই আপোনাক সন্মান কৰোঁ মোক মাফ কৰিব আপুনি যদি মই আপোনাৰ গীত হয় আৰু নুখুধাকে গাইছো মই নাজানিছিলো যি হওক মই তাতে আপোনাক উইথ ডিউ ৰেসপেক্ট আপোনাৰ নামটো দিম অলৰেডি নাম দিয়া আছিলে স্পেশাল থ্যাঙ্কস এই গানটো কালেকশন কৰা বুলি যেনেকা তেখেতে লিখিছে ময়ো হেনেকেই লিখিছিলো কিন্তু আপুনি যেতিয়া কৈছে এইটো আপোনাৰ গীত বুলি মই লিখি দিম আৰু ইয়াৰ পিছত মই নেক্সট টাইম আপোনাৰ লগত আৰু কাম কৰিম মোক কৈছে মোৰ তাত বহুত গীত আছে বহুত আৰ্টিষ্টে গাইছে ভাল কথা ময়ো আপোনাৰ গীত গাব খুজো মই আপোনাৰ লগত কাম কৰিম তেখেতে মোক ধমকি দিলে নাই তুমি এই গীতটো উলাই দিয়া নহলে মই তোমাক কি কৰিম এইটো মই তোমাক দেখাই দিম এনেকা ধমকি দিছে মই আৰু তাৰ পিছত একো নকলো কিন্তু নেক্সট দিনাই তেখেতে মই কলো মই কৈছো স্যাৰ আপুনি এনেকা একো কথা নাভাবিব আপুনি একেলগে বহি আমি এটা আলোচনা কৰিম আৰু এটা আলোচনা কৰি কি আমি সমাধান কৰিব পাৰো চাম আমাৰ অল বডো আৰ্টিষ্ট এছ'চিয়েশ্যন আছে আমাৰ অল বডো ৰেডিঅ' এণ্ড টেলিভিজন আৰ্টিষ্ট এছ'চিয়েশ্যন আছে বিয়াৰতা সকল কাৰণ বিয়াৰতাই আগতে ৰিলিজ কৰিছিল না এই গীতটো লাইমন আফা তাতে ৰেডিঅ' চেণ্টাৰত মই কৈছো আমি একেলগে বহি আলোচনা কৰিম তাতে কি সমাধান হয় কৰিম তেখেতে এইবিলাক মোৰ কথা নুশুনি পেলাই তেখেতে সিধা মিডিয়া মাটি পৰ্টেলত পুৰা লক্ষেশ্বৰ দৈমাৰী ছাৰ 1972 লিখিছে আৰু এইটো প্ৰুফ এখন কিতাপ আজিৰ কিতাপ নহয় আপোনালোকে চাওক এই কিতাপখন পুৰণা কিমান বছৰ আগত আৰু ইয়াতে চনটো লিখা আছে এখন যদি কোৰ্টত আমি দেখাও এইটো প্ৰুফ হ'ব কি এখন গীত এখেতে লিখিছিল তেখেতৰ হেণ্ডৰাইটিং প্ৰুফ হ'ব এনে মুখেদি কৈ দিলে নহয় তেখেতে প্ৰুফ দেখাওক এতিয়া